গৰিমা গাৰ্গে কাজলীক কিয় এনেকৈ ক'লে, কিয় এনে কৰিলে, এই কথাখিনি এতিয়া আপোনাৰ মনত চিন্তাৰ খোৰাক যোগাব। আৰু কাজলীক কিয় এনেকৈ দুখ দিলে গৰিমা গাৰ্গে, যাক কাজলীয়ে নিজৰ মাক বুলি আজিও পুহি ৰাখিছে নিজৰ বুকুত, যাক আজিও নিজৰ পাপা বুলি দেউতাক বুলি পুহি ৰাখিছে কাজলীৰ বুকুত। আৰু সেই কাজলীক গৰিমা গাৰ্গে কিয় এনেকুৱা কৰিলে, কিয় এনেকুৱা দুখ লগাকৈ কাজলীক গৰিমা গাৰ্গে কবলগীয়া হল। এই কাজলীৰ বুকুত আজিও বিদ্যমান হৈ আছে দেউতাকৰ সেই মৰম, মাকৰ সেই মৰম। তৎসত্বেও গৰিমা গাৰ্গে কাজলীক কিয় এনেকৈ বাৰে বাৰে এনেকুৱা কৰি আহিছে, কিয় কৰিছে, এই সকলোখিনি কথা আপোনালোকে এই ভিডিঅ'টোত গম পাব কাজলীৰ মুখেৰে। আৰু কাজলীয়ে কৈছে যে এইখিনি কথা কিয় এনেকুৱা কৈ কবলগীয়া হল বা কৰিবলগীয়া হল গৰিমা গাৰ্গে। কাৰণ আপোনালোকে সকলোৱে জানে যে কাজলী এগৰাকী গাৰো ছোৱালী, গাৰো সম্প্ৰদায়ৰ, যাৰ ঘৰ কাৰ্বি আংলঙত। আৰু এতিয়া গৰিমা গাৰ্গে এই কাজলীক কিয় এনেকুৱা কৰিলে, কিয় এনেকৈ ক'লে, এই কথাখিনি মিডিয়াৰ আগত প্ৰকাশ কৰিছে কাজলীয়ে, দুখ কৰিছে। হয়, কাৰণ জুবিন গাৰ্গৰ একমাত্ৰ তুলনীয়া ছোৱালী আছিল কাজলী, আৰু গৰিমা গাৰ্গৰো এগৰাকী কন্যা ছোৱালী তুলনীয়া কাজলী, যাক জুবিন গাৰ্গ আৰু কাজলী মাজত লৈ গৰিমা গাৰ্গে দুয়ো মাক দেউতাকে একেলগে বহু ৰাতি শুইছে, বহু ৰাতি দুখৰ সুখৰ হাঁহি কান্দোন ফূৰ্তিৰ কথা পাতিছে। এয়া আছিল তেওঁলোকৰ সুখৰ সংসাৰ। এই সংসাৰৰ মাজত কি এনেকুৱা বিধি পথালি দিলে, যাৰ বাবে আজি কাজলী দেউতাকক হেৰুৱাবলগীয়া হল। কোন সেই এনেকুৱা পিশাচবোৰ আছে, যিবোৰ পিশাচে লাগি জুবিন গাৰ্গক এনেকৈ ঠেলি দিলে মৃত্যুৰ মুখলৈ। আৰু কাজলী হৈ পৰিল এগৰাকী পিতৃহাৰা কন্যা। আৰু এতিয়া জুবিন গাৰ্গ অৰ্থাৎ কাজলীৰ পাপাক নথকাৰ সময়ত একমাত্ৰ কাষত থিয় হোৱা ব্যক্তিগৰাকী হৈছে গৰিমা গাৰ্গ। কাৰণ মাকতকৈ আৰু কোনো মৰমৰ হব নোৱাৰে। গৰিমা গাৰ্গৰো জীয়েক বুলি মানি লৈছে যেতিয়া এই কাজলী বহুত অন্তৰৰ পৰা ভাল পায়। আৰু কাজলীও দেউতাক নথকাৰ সময়ত মাকক এৰি দিব খোজা নাই। প্ৰতিটো মুহূৰ্ততেই কাজলীয়ে খবৰ ৰাখে গৰিমাৰ। আৰু গৰিমা গাৰ্গীও এই কাজলীক নিজৰ ছোৱালী হিচাপে মানি লৈ বিভিন্ন সময়ত খবৰ কৰি আহিছে, হয় তই কেনেকৈ আছ, কত আছ, আছোন এপাক। বা কাজলীও খবৰ কৰি আহিছে যে মা তুমি কেনে আছা, কত আছা, মই গৈ আছো তোমাৰ কাষলৈ, এনেবোৰ কথা। কাৰণ আপোনালোকে গম পায় যে কাজলীয়ে বৰ্তমান সাংসাৰিক জীৱনত ভৰি দিছে, আৰু নিজৰ সন্তান এটিও আছে, ছোৱালী সন্তান। আৰু তাৰ মাজতে যেতিয়া সেই বেয়া খবৰটো আহিছিল আমাৰ মহান শিল্পী জুবিন গাৰ্গৰ, তেতিয়া কাজলীয়ে কান্দি দেউতাকৰ ওচৰলৈ গৈছিল। গুৱাহাটীত গৈ যেতিয়া দেউতাকৰ কাষ পাইছিল, দেউতাকৰ গাড়ীখন মাত্ৰ পিছফালৰ পৰা দেখিছিল, কিন্তু ওচৰৰ পৰা এগৰাকী কাজলীয়ে দেউতাকক এবাৰো চাবলৈ নাপালে। কিয়নো কাজলী আচলতে সেইখিনি সময়ত কোনেও চিনি নাপায়।
কাজলীক কোনেও পাত্তাই নিদিয়ে সেয়া লাগিলে মিডিয়াই হওক সেয়া লাগিলে সাধাৰণ মানুহেই হওক কাৰণ সেইখিনি সময়ত জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ হোচ নাই কোন ক'ত আছে এইটো ভাবিবলৈ বা চিন্তা কৰিবলৈ সময় নথকা কাৰণ নিজৰ স্বামী ঢুকাইছে আৰু স্বামীৰ অবিহনে বাকীখিনি জীৱন পাৰ কৰিব লাগিব আৰু সেইখিনি সময়ত জীয়েক গৈ কাষত থিয় হৈছেগৈ কিন্তু মাকৰ ওচৰত ইমানেই বেছি মানুহ সেইখিনি সময়ত যে নিজৰ জীয়েকে ওচৰলৈ যাবলৈ ভয় খালে 2টা দিন অপেক্ষা কৰিলে দৰ্জাৰ কাষত কিন্তু মাকক লগ কৰিব নোৱাৰিলে অকলশৰীয়াকৈ কাজলীয়ে ভাবিছিল মানুহবোৰ ওলাই যাব মাক মই সান্তনা দিম মাক মই সাৱটি ল'ম এনেকৈ কিন্তু মানুহৰ সোঁত কমি নাহিল মানুহৰ সোঁত বাঢ়িহে গ'ল 2টা দিন থকাৰ পিছত কাজলীয়ে কাষত কোচত সেই কণমানিজনী লৈ ইমান কষ্ট কৰাৰ পিছতো গৰিমা গাৰ্গক লগ কৰিব নোৱাৰিলে লগ কৰিব নোৱাৰাৰ কাৰণটো হ'ল ৰাইজৰ অপাৰ মৰম জুবিন গাৰ্গক বহুত বেছি ভাল পাইছিল আৰু গতিকে গৰিমা গাৰ্গৰ কাষলৈ সেই অনুৰাগীখিনি আহি গৰিমা গাৰ্গক এষাৰ মাত দিছিল বিপদৰ সময়ত কিন্তু নিজৰ জীয়েকে গৈ মাকক সাৱটি ধৰিবলৈ সময়ে নাপালে কাৰণ গৰিমা গাৰ্গ খুব বেছি ব্যস্ত আৰু ভাগি পৰিছিল আৰু কাজলী এনেকুৱা এগৰাকী ছোৱালী দেউতাকে শিকাই থৈ গৈছে যে সৰু মানুহ হৈ থাকিবি ডাঙৰ মানুহ হবলৈ যত্ন নকৰিবি ডাঙৰ মানুহৰ মনবোৰ বৰ ভাল নহয় গতিকে কাজলীক সৰু হৈ থাকিবলৈ শিকালে আৰু কাজলীৰ মনটো সৰু আৰু জীৱন ধাৰণৰ প্ৰণালীও যথেষ্ট সাধাৰণ মানুহৰ দৰে গতিকে ডাঙৰ মানুহৰ কোট টাই চুট পিন্ধা দামী গাড়ীৰ পৰা নমা অট্টালিকাত থকা মানুহবোৰক কাজলীয়ে সমীহ কৰি চলে ভয় কৰে আৰু তেনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ টিভি পৰ্দাত চিনেমাৰ পৰ্দাত ওলোৱা মানুহবোৰে গৰিমা গাৰ্গক যেতিয়া লগ কৰি আছিল তেতিয়া এই কাজলীয়ে ভয় খাইছিল তেওঁলোকক পিছ পেলাই আগবাঢ়ি যাবলৈ কাৰণ কাজলী আছিল তেনে সাধাৰণ ঘৰৰ ছোৱালী আৰু সাধাৰণ চেহেৰাৰ সাজ পোছাকতো সাধাৰণ গতিকে সেই সুবিধাকণ নেপালে গৰিমা গাৰ্গক সাৱটি ধৰি কন্দাৰ গতিকে এইখিনি দুখ থাকি গৈছে কাজলীৰ মনত তাৰ পিছত গৈ কাজলীয়ে পুনৰ আকৌ মাকক লগ কৰি এনেকা থাকি আহিছে এই খবৰটো আমি পাইছো গতিকে এতিয়া কাজলী কিছু দুখিত